হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল ইংৰাজ ব্লগ। গাইছ, মই গৈ আছোঁ আজি বিমে ভাত খোৱা কাহিনীটো দেখাবলৈ গৈ আছোঁ। মানে বিমে যিটো ভাত খাইছিল, পইতা ভাত খাইছিল, সেইটো আজি দেখাবলৈ যাম। তেনেহ'লে বলক মোৰ লগত। গাইছ, এইখন হ'ল গেট, এই গেটৰ ভিতৰত সোমাব লাগিব। তেনেহ'লে বলক মোৰ লগত। বিমে পইতা ভাত খোৱা যিটো পইতা ভাত খাইছিল, সেই কাহিনীটো আপোনাক লৈ গৈ আছোঁ এতিয়া। ইয়াত ওপৰত উঠি আছোঁ এতিয়া আমি চাওক। এইটোতে গাইছ বিমে পইতা ভাত খাইছিল, আপোনালোকে দেখাই আছোঁ। কিমান ডাঙৰ কাঁহীটো দেখিছে নহয়, আৰু বিমজন কিমান উপস্থিত, কিমান ডাঙৰ কাঁহী। এইটো হ'ল বিমে পইতা ভাত খোৱা কাঁহী। ভীম যেতিয়া কপিলমুনিৰ আশ্ৰমত আছিল, সেই সময়তে এখন প্ৰকাণ্ড শিল কাটি এই কাঁহীটো বনাইছিল। এই কাঁহীটোত বাদ দিয়া হৈছিল। ভীমৰ শক্তি পাণ্ডৱৰ ভিতৰত আটাইতকৈ বেছি আছিল। তেওঁ আটাইতকৈ ওখ আৰু শক্তিশালী মানুহ আছিল, আৰু ভীমৰ শক্তি 1000 হাতীৰ সমান আছিল। ভীমৰ শক্তি অতি বেছি থকাৰ বাবে তেওঁৰ খাদ্য বহুত বেছি লাগিছিল। তাৰ বাবে এই প্ৰকাণ্ড শিল কাটি এই কাঁহীটো বনাইছিল। মই জনামতে এদিন ভীমক বাদ দিয়াত পলম হওঁতে ভীমে খঙতে এই কাঁহীটো দলিয়াই দিছিল আৰু এই স্থানতে পৰিছিল কাঁহীটো। তাৰ পৰা আমি আহিলোঁ। এতিয়া যাম মাছৰ পুখুৰী দেখাবলৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত ডাঙৰ এইটো কাঁহীটো, ভীমে ভাত খোৱা কাঁহীটো। ৱাও, মোৰ পাছফালে দেখিছোঁ, এইটো হ'ল মেইন গেট। এই গেটৰ ভিতৰতে সোমাব লাগিব। আৰু এতিয়া যাম মই মাছৰ পুখুৰী। তেনেহ'লে বলক মাছৰ পুখুৰী চাই। মাছৰ পুখুৰী চাবলৈ গৈছোঁ। ডেৰ কিলোমিটাৰ দূৰত আছে মাছৰ পুখুৰীখন, চাবলৈ গৈছোঁ আমি। তেনেহ'লে বলক মোৰ লগত, আপোনালোকে চাই আহিব। পিলপিলাত আমি খোজকাঢ়ি গৈ আছোঁ, আৰু এইপিনে আছে মাছৰ পুখুৰী। আৰু গাইছ, এইটো হ'ল মাধৱ মন্দিৰ। ইয়াত মাধৱ মন্দিৰ চাবলৈ বহুত মানুহ আহিছে, আৰু মাধৱ মন্দিৰখন বহুত ওপৰত দেখিছে নহয়। এই খোজকাঢ়িখন বগাই বগাই যাব লাগিব, ওপৰত উঠিব লাগিব। তেনেহ'লে বলক মোৰ লগত মাধৱ মন্দিৰখন এবাৰ চাই আহোঁ আমি। গাইছ, এতিয়া আমি ওপৰত উঠি আহিলোঁ, আৰু তলপিনে চাওক না, আৰু চাওক না, আমি খোজকাঢ়ি বগাই বগাই কিমান ওপৰত উঠিলোঁ। আৰু এতিয়া খোজকাঢ়ি বগাই বগাই ওপৰত উঠি আহিলোঁ। চাওক না, মাধৱ মন্দিৰখন কিমান ধুনীয়া দেখিছে নহয়, আৰু গেটখন কিমান ধুনীয়া লাগিছে। চাওক না, ডেক'ৰেশ্যন কৰিছে, বহুত ধুনীয়া লাগিছে ডেক'ৰেশ্যন চাই। আৰু বহুত মানুহ আহিছে এই মাধৱ মন্দিৰখন চাবলৈ পুৱাই পুৱাই। আৰু চাৰিওফালে চোপাত কোন চাওক না, কিমান ধুনীয়াকৈ থৈ দিছে। আৰু ইয়াৰ পৰা চাওক না, ইমান ধুনীয়া এটা ভিউ পইণ্ট চাওক। এই মাধৱ মন্দিৰখন হাজোত অৱস্থিত, আৰু আপোনালোকে জানে হাজো ঠাইখন এখন পঞ্চতীৰ্থ বুলি কোৱা হয়, য'ত নেকি হিন্দু মুছলিমৰ মিলনভূমি, আৰু হিন্দু মুছলিম একেলগে বাস কৰে ইয়াত। আৰু এতিয়া দেখাবলৈ আহিলোঁ মাছৰ পুখুৰী। এইটো হ'ল মাছৰ পুখুৰী। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে। এই কাছবিলাক চাবলৈ আহিছোঁ আমি, আৰু ইয়াত বহুত মানুহ ভিৰ কৰি আছে ডাঙৰ ডাঙৰ কাছকেইটা চাবলৈ। আৰু ইয়াত কাছ এটা আহিল, চাওক, দেখিছে নহয়, এইটো হ'ল কাছ। আৰু গাইছ, এই কাছখন দেখিছোঁ নহয়, বহুত ডাঙৰ এই কাছখন। পানীৰ তলত আপোনালোকে কেনেকুৱা দেখা পাইছে সেইটো মই নাজানো, বহুত ডাঙৰ কিন্তু এই কাছখন।
এই পুখুৰীত বহুত কাছ আছে কিন্তু আজি কেইটামান আহিছে গুটি কেইটা অহা নাই ফটো তুলি যা মই যাওঁ দে দোকান খোলা হল দোকান খোলা হল এই কাছটোক বিস্কুট দিছে খাবলৈ মাছৰ পৰিকণ চাই আহিলোঁ ডাঙৰ ডাঙৰ কাছ চাই আহিলোঁ এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক